নমস্কাৰ, মই অনুপম চক্ৰৱৰ্তী। আহক আমি অকণমান ৰাজনৈতিক চৰ্চা কৰোঁ। এইকেইদিন ৰাজনৈতিক যি চৰ্চা বা আলোচনা তাৰ মূল বিষয়টো আমি সকলোৱে জানো। বিজেপি চৰকাৰ দল ভাৰ্চেছ গৌৰৱ গগৈ, সাংসদ গৌৰৱ গগৈ। সাংঘাতিকভাৱে এতিয়া বাকবিতণ্ডা চলি আছে আৰু তাত মুখ্যমন্ত্ৰী প্ৰত্যক্ষভাৱেই সোমাই পৰা দেখিবলৈ পোৱা গৈছে। সমগ্ৰ বিষয়টোৱে এনেকুৱা এটা সময়লৈকে গৈছে য'ত SIT গঠনৰ কথাও মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে। অৱশ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে এলিজাবেথৰ বিৰুদ্ধে অৰ্থাৎ গৌৰৱ গগৈৰ পত্নীৰ বিৰুদ্ধে আমি এই SIT গঠন কৰা নাই। পাকিস্তানত ISI এজেণ্টৰ সৈতে সঁচাকৈ সম্পৰ্ক আছে নেকি এই কথাখিনি চাবৰ কাৰণেহে আমি SIT গঠন কৰিছোঁ। ইতিমধ্যে সাংসদ গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীৰ যি পদক্ষেপ, চৰকাৰৰ যি পদক্ষেপ, তেওঁ লোৱা ভূমিকা সম্পৰ্কত তীব্ৰ ভৎসনা কৰাৰ লগতে তেওঁ আদালতত যোৱাৰ বিষয়টো উনুকিয়াইছে। এই সমগ্ৰ বিষয়টোৱে ২৬ৰ বিধানসভা নিৰ্বাচন পৰ্যন্ত বোধ কৰোঁ লৈ যাব। আটাইতকৈ ডাঙৰ কথা, হঠাৎ গৌৰৱ গগৈৰ বিৰুদ্ধে বিজেপি চৰকাৰ দল তথা মুখ্যমন্ত্ৰী ইমান সোচ্চাৰ হৈছে কিয়? ইয়াৰ ভিতৰৰ কাৰণটো মই আপোনালোকক জনাই দিওঁ। আমাৰ হাতত অহা ৰাজনৈতিক খবৰ মতে অতি শীঘ্ৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি হ'বগৈ গৌৰৱ গগৈ। যদিহে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ হয়, তেতিয়াহ'লে নিশ্চিত হওক পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰা হ'ব গৌৰৱ গগৈ। অৰ্থাৎ কংগ্ৰেছে প্ৰক্ষেপ কৰিব গৌৰৱ গগৈক, কংগ্ৰেছ গৈ বিৰোধী ঐক্যমঞ্চই প্ৰক্ষেপ কৰিব পাৰে। কংগ্ৰেছৰ কিছু লোকে এয়া মানি ল'ব পৰা নাই বুলি শুনা গৈছে আৰু সেইসকলে আওপাকে গৈ চৰকাৰ তথা দলৰ সহায় লৈছে বুলি অভিযোগ উত্থাপন হৈছে। এয়া অভিযোগহে, এক চৰ্চাহে। সঁচাকৈয়ে যদি গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হয়, তেতিয়াহ'লে মুখ্যমন্ত্ৰীৰ বাবে প্ৰক্ষেপ যে তেওঁলোকে ২৬ৰ নিৰ্বাচনৰ পূৰ্বে কৰিব, সেয়াও নিশ্চিত। আপোনালোকে ভাবে নেকি এনেকুৱা পৰিৱেশ আৰু পৰিস্থিতি আহি যাব য'ত সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে সোচ্চাৰ হৈছে চৰকাৰ দল, সমগ্ৰ বিষয়টো কংগ্ৰেছ হাইকমাণ্ডৰ মাজত আলোচনা হ'ব। তেওঁলোকে এই ধৰণে ভাবি ল'ব নেকি যে সাংসদ গৌৰৱ গগৈক লৈ ভয় খাইছে বিজেপিয়ে, সাংসদ গৌৰৱ গগৈক আক্ৰমণ কৰি প্ৰতিহত কৰিব খুজিছে, গতিকে আমি ইয়াত এটা সুযোগ লওঁ, আমি ইয়াৰ গুৰুত্ব উপলব্ধি কৰোঁ আৰু গৌৰৱ গগৈক যিমান পাৰি সন্মুখলৈ উলিয়াই দি অসমৰ প্ৰতিজন মানুহৰ এখন চিনাকি মুখ কৰি পেলাওঁ। এই ধৰণৰ এটা পৰিৱেশ আহিব পাৰে নেকি? আৰু এই ধৰণৰ পৰিৱেশ অহাৰ ফলতে কংগ্ৰেছ হাইকমাণ্ডে সাংসদ গৌৰৱ গগৈক প্ৰদেশ কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি কৰি দিব পাৰে নেকি? এক ডাঙৰ প্ৰশ্ন। আৰু এই ডাঙৰ প্ৰশ্নটোৰ লগতেই সংযোগ হৈ আছে যে বিজেপিয়ে যিমান গুৰুত্ব দিব গৌৰৱ গগৈক কেন্দ্ৰ কৰি, গৌৰৱ গগৈক, সিমানেই গৌৰৱ গগৈৰ লাভ বেছি হ'ব নেকি? অৱশ্যে মনত ৰখা ভাল, ইয়াত এখন চৰকাৰ বিজেপিৰ আছে, কেন্দ্ৰটো বিজেপিৰ আছিল বা বিজেপিৰ আছে এতিয়াও। গতিকে গৌৰৱ গগৈক অকণমান বেছিকৈ অসুবিধা দিবলৈ তেওঁলোকৰ হাতত সুবিধা আছে। ক'ৰবাত যদি গৌৰৱ গগৈ এলিজাবেথৰ যোগেৰে ক'ৰবাত যদি অকণমান ভুল কৰিছে, তেতিয়া সেই ভুলৰ শাস্তি নিশ্চিতভাৱে আহিব আৰু যদিহে সেয়া আহে, তেতিয়াহ'লে সাংসদ গৌৰৱ গগৈৰ ৰাজনৈতিক দিশটোৱে ধুৱলি কুৱলি হৈ যোৱাৰ সম্ভাৱনা আছে। কি ভাবে আপোনালোকে? মতামত জনাওক।